আপুনি জীৱনত কাক শান্তি দিব? আপুনি কাক জীৱনত শান্তি দিব? আপুনি মানুহক জীৱনত শান্তি কেতিয়াও দিব নোৱাৰে। কেতিয়াও মানুহক জীৱনত সুখ কেতিয়াও দিব নোৱাৰে। আপুনি যদি মানুহ হৈছে তেনেহ'লে আপুনি মানুহ হিচাপে আপুনি আপোনাৰ এজন ব্যক্তিক বা এটা পৰিয়ালক আপুনি কেতিয়াও শান্তি থাকিব দিব নোৱাৰে। আপুনি যদি এটা পৰিয়ালকেন্দ্ৰিক মানুহ, আপুনি যদি নিজৰ পৰিয়ালটোক চলাই আছে তেনেহ'লে আপুনি কেতিয়াও নিজৰ পৰিয়ালটোক শান্তি থাকিব দিব নোৱাৰে। মই লিখি দিম। এইকাৰণে নোৱাৰে কাৰণ কেলে আপুনি যিমান কৰক এটা পৰিয়ালৰ কাৰণে, আপুনি যিমান কান্দক এটা পৰিয়ালৰ কাৰণে, আপুনি যিমান কষ্ট কৰক এটা পৰিয়ালৰ কাৰণে, আপুনি যিমান কষ্ট কৰক, আপুনি নিজৰ ল'ৰা ছোৱালী, পত্নী, নিজৰ মা দেউতাৰ কাৰণে কষ্ট কৰক, আপুনি এটা ভুল কৰি দিয়ক, সেই ভুলটোতে আপোনাৰ প্ৰমাণ হৈ যাব যে আপুনি আচলতে কৰি আছে কি। আপোনাৰ হাতত আজি লাখ টকা আছে, আপুনি খৰচ কৰিছে, আপুনি চবকে আপুনি সুখত ৰাখিছে, কিন্তু আপুনি নিজে সুখী নহয়। যেতিয়া কাইলৈ আপোনাৰ সেই লাখ টকা পইচাটো আপোনাৰ যেতিয়া হাতত 10 টকা নাথাকিব, তেতিয়া আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া আপোনাক কিবা এটা খুজিব, পাপা এইটো দে বা পত্নী এইটো দে বুলি ক'ব, যেতিয়া আপুনি নিৰুপায় হ'ব, দিব নোৱাৰিব, তেতিয়া আপোনাৰ সেই পৰিস্থিতি আপুনি সন্মুখীন হ'ব। বুকুত অল স্পেল বুলি কৈ পিনে আপুনি শান্তিত গোপনে নিস্তব্ধে আপুনি নিজৰ বিচনাখনত শুই কৰিব লাগিব। তাৰ বাহিৰে আপোনাৰ সান্তনা, আপোনাৰ মনৰ কথা বুজিব মানুহ এই পৃথিৱীত নাই। আপুনি নিজে বুজি পাব লাগিব আচলতে মই বা আপুনি কি কৰি আছো এই পৃথিৱীত। যেতিয়া সংসাৰখন যেতিয়া পাতি আগবঢ়াই লওঁ, তেতিয়া এই সংসাৰখনৰ মূল যেতিয়া ৰাস্তাটো যেতিয়া আপুনি পায়গৈ, সন্তান এটা জন্ম হয়, তেতিয়া আপুনি সেই উপলব্ধি কৰিব পাৰিব যে মই আচলতে ক'ত ভুল কণ কৰি পেলালোঁ। ভুলটো তেতিয়া আপোনাৰ অনুভৱ নহয়। প্ৰথমতে যেতিয়া আপুনি বিয়াখন পাতি ভুলটো যেতিয়া আপোনাৰ অনুভৱ নহয়, হয় জীৱনত কৰিবলগীয়া কাম বহুত আছে, এইটো এটা কৰিবলগীয়া কাম বুলি আপুনি বিয়াখন পাতি ল'লে, কিন্তু সেই বিয়াখন পতাৰ পাছত যেতিয়া আপোনাৰ পৰিয়াল যেতিয়া আপোনাৰ ডাঙৰ হ'ব, তেতিয়া আপুনি ভুক্তভোগী হ'ব যে আচলতে মই কৰিব লাগিছিলে কি, মই কৰিলোঁ কি। আপুনি জীৱনত শান্তি বোলা বস্তুটো আপোনাৰ মুখত পাব, বাহিৰত মানুহে দেখিব, কিন্তু আপোনাৰ অন্তৰখনে, আপোনাৰ বুকুখনে, চকুকেইটাই, মুখখনে আপোনাক প্ৰমাণ কৰি দিব যে আপুনি শান্তিত থকা নাই।